পুৰা বৰষুণ দি আছে গাইজ এতিয়া বাছ ৰখি আছোঁ টিউশ্যনৰ পৰা আহিলোঁ আৰু এতিয়া যাম কাপোৰ কিনিব গাইজ আজি অকলে গাইজ মোৰ লগত কোনো নাই বাকী যিয়ে নহওক গাইজ কাপোৰ মেইন অকলে হ'লেও যাব লাগিব ন চাই থাকক গাইজ যাবলৈ আমি ঘৰ আহি এতিয়া ভাত খাই আছোঁ মানে সেইকাৰণে এইটো খাই আছে গাইজ চ' গাইজ নলবাৰী আহি পাই গ'ল ধুনীয়াকৈ কালি বজাৰ কৰিম তেনেকৈ ব্লগ একো কণ্টিনিউ কৰাই নাই তো চ' ভাবিছোঁ আপোনাক ৱেলকামটো জনাই লওঁ আৰু এইটো ব্লগ পৰা কাইলৈ ঈদলৈকে মই কণ্টিনিউ কৰিম প্লাছ চাই দিব হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইটছ মি আছমিনা কি খবৰ আপোনালোক আমাৰ সকলো জানি আছে আৰু মই বহুত বেছি ভালে আছোঁ চ' ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ স্ক্ৰিপ্ট নকৰি গোটেই চাই দিব ধুনীয়াকৈ মামাহঁতৰ ঘৰত যোৱা নাই মামাহঁতৰ ঘৰতো কুৰবানী আছে আৰু ইয়াতে আছে ইয়াতে যিহেতু ডাঙৰ আম্মা নাই ঘৰখনৰ সপ্তাহ যিহেতু ডাঙৰ চ' ইয়াতে আহিছোঁ আৰু মামাহঁতৰ ঘৰত অকণমান দেৰিকৈ যাম চাগে মানে মোৰ কাপোৰ এটা ফিটিং কৰিব আছে খালি যে কাপোৰযোৰ ল'লোঁ মোৰতো জানে গাইজ চব কাপোৰ ফিটিং কৰিবই লাগে চ' চাই দিব এতিয়া ভিডিঅ' কলত ডাঙৰ আব্বা আৰু ডাঙৰ আম্মাৰ লগত কথা পাতি আছে সকলোৰে ডিমাণ্ড গাইজ চাহ মই বনাব লাগে গতিকে চাহ বনাওঁ এতিয়া আৰু লাইটটো অকণমান বন্ধ সোমাইছে মানে কাৰেণ্ট নাই ইনভাৰ্টাৰত চলি আছে এইটো কাৰণে বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিওঁ ৰ'ব বহুত ডাৱৰীয়া হৈ আছে যে চেণ্ডেলযোৰ ঘৰত নিব পাহৰিয়ে গৈছিলোঁ চুনুমুনু গাইজ কালি আমাৰ চুনুমুনু বতৰটো বিৰাট ডাৱৰীয়া গাইজ দেখিছেনে বহুত বেছি ডাৱৰীয়া হৈ আছে বৰষুণ দি আছে যে ৰাতিপুৱাৰ পৰা বৰষুণে আৰু ইয়াতে চাহ পাতি থৈ কেনে বাহিৰত ৱেডাৰ দেখাব গৈছোঁ আপোনাৰ এক্সাম্পল চাহ বাইদেউ ভালকৈ চাহ বনাই থাকোঁতে গাইজ গেছ খতম হৈ গ'ল আকৌ বনাই লগাই কি চাহৰ কালাৰ চব গাইজ কি মজা চাহ যেতিয়া ইয়াতে চবে চাহ খাই অকণমান আড্ডা পিটি আছে তো অকণমান দেৰিকৈতো কামত লাগিবই লাগিব আৰু চাহ তাহ খাই মেলি তেনেকৈ আমি মামাহঁতৰ ঘৰত আহি গ'লোঁ আৰু এতিয়াও বৰষুণে দি আহিছে গাইজ দেখিছেনে বনি আছে আমি নানীহঁতৰ ঘৰত আহিলোঁ আৰু এটা পিঠা আছে আৰু সিটো ঘৰতো পিঠা বনি আছে গাইজ এইটো পিঠা ভাজা নাই গাইজ ভাজিব আছে পানী সিটো ঘৰতো পিঠা বনিছে এইটো পিঠা বনিছে তাতেও কলকা লাড্ডু গাইজ দোকানত আহিলোঁ এতিয়া ইমান বেছি মানুহ বাপৰে জেগাই নাই ঈদ খতম গাইজ কি বৰষুণ গাইজ আমাৰ বৰষুণ দিছে গাইজ ঈদ খতম আৰু মোক এটা দোকানী বনাই দিছে গাইজ চ' গাইজ দোকানৰ পৰা আহি মেলি এতিয়া 11-10 মানে হ'ল চাগে তো এতিয়া আকৌ ঘৰত আহি গ'লোঁ পুৰা বৰষুণ দিয়ে আছে মেহেন্দি লগাই আছোঁ গাইজ এতিয়া আমি চ' ভাত চাত খালোঁ আৰু দোকানৰ পৰা আহিলোঁ ইমান কাষ্টমাৰ গাইজ দোকানত বাপৰে মোক দোকানী বনাই দিছে য'ত নেকি ঘৰত গাইজ মই কাপোৰ জাপি নাপাওঁ তাতে মোক কাপোৰ জাপিব লগাই দিছে আৰু যি কেনেকৈ জাপিছোঁ মই গাইজ ইমান বেছি মানুহ আছিলে চাৰ্জ ল'ব পৰা নাছিল মানে চিনাকি মানুহ গাইজ ধুনীয়াৰ খাই আছোঁ মানে মানুহ গাইজ বাকী মেহেন্দি লগা হোৱাৰ পিছত লগ পাইছোঁ Stay tuned guys. Tomorrow morning continue going. Itu guys
গাইজ ৰাতিপুৱা 4টা বজাৰ ভিউ কি ডাৱৰীয়া গাইজ দেখিছে মৰ্ণিং উঠি আপা ধুলোঁ আৰু চুলবুলি পাণ্ডা আমাৰ টোপনিৰ পৰা শুই উঠিয়ে বিচাৰি আহিছে এতিয়া আমি অংগাৰো মে অম্বৰ সা লগতা হে চবে কৰি পে একদম পুৰা মৰ্ণিং উঠিলোঁ মৰ্ণিং ভিউটো আপোনালোক দেখালোৱে চ' এতিয়া মই ওপৰত আহিছোঁ মানে ওপৰত লাইটবোৰ বন্ধই কৰা নাই এক ছেকেণ্ড গাইছ লাইটবোৰ অফ কৰি গৈছোঁ লাইটবোৰ মই অফ কৰা নাই চ' গা পা ধুই পুৰা আজৰি চাহ মানে খাম আৰু তো চাই থাকক Hey guys, oh my god, light guys, literally মই গোটেইকেইটা লাইট অফ কৰি দিছোঁ মই ফোনৰ ফ্লাছটো চলাই কিনে যাই আছোঁ ফ্লাছটো অফ হৈ গৈছে মুঠতে কোনো নাই অকলে মই গোটেই ৰুম খালী মই দৌৰ গাইছ তাৰ পৰা গুড মৰ্ণিং আসসালামু আলাইকুম ঈদ মুবাৰক টু এভৰিৱান গাইজ আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা ৰাখিলে চ' আপোনালোকে কেনেকৈ ঈদ মানে কি চেলিব্ৰেট কৰিছে জনাব কমেণ্ট কৰি ধুনীয়াকৈ আৰু আজি আমি ঈদৰ দিনটো কিনো কৰোঁ ক'ত কেনেকৈ মামাহঁতৰ ঘৰতো যাম চাগে তো ইয়াতেও চাই দিব ধুনীয়াকৈ ব্লগটো শেষলৈকে ব্লগ ঈদত আমাৰ গাঁৱৰ অহা কথা নাছিলে মানে ডাঙৰ আপা ডাঙৰ মা যিহেতু হজত আছে চ' আৰু কাকা ভাবিছিলে কি হাউচ পেটত মানে হাতীগাঁৱত কুৰবান দিব বুলি তাত আকৌ ভাবিলে যে গাঁৱৰ মানুহখিনিওতো আছে ইয়াতে তো ইয়াতে দিলে আৰু ঘৰত কোনো ডাঙৰ মানুহ আহিছে আব্বাই চ' ডাঙৰ পৰা পিছত আব্বাই তো তেনেকৈ গুচি আহিলোঁ আমি আৰু কালি আহিলোঁ তো ব্লগত অকণমান দেখাই আছোঁ বাৰু বাকী আজি দিনটো বহুত বেছি স্পেচিয়েল তো চাই দিব ধুনীয়াকৈ ভিডিঅ'টো শেষৰলৈকে ঈদৰ দিনটো কেনেকৈ চেলিব্ৰেট কৰোঁ বাকী ইয়াতেতো এনেও ভাল লাগে ন আজি মই প্লেন কৰিছিলোঁ বহুত কিবাকিবি বাট প্লেনবোৰ নহ'লে বাৰু বাট একো নাই ইয়াতো ভাল লাগিব যিহেতু ইয়াতে গোটেই ফেমিলি আছে ন চ' গাইজ মেহেন্দি লগাইছোঁ দেখিছে মেহেন্দি কালাৰ উঠিছে বহুত ধুনীয়াকৈ সেইকাৰণে আব্বাহঁতে কিবা কৰি আছে নাজানো আৰু সেইটো আব্বা বলক গাইজ তলত যাওঁ চাহ খাব লাগে পুৰা নতুন কাপোৰ পিন্ধি লৈছোঁ মৰ্ণিঙতে আৰু বাকী ঈদত লোৱা কাপোৰযোৰ ফিটিঙো কৰা নাই একো কৰা নাই কালি দোকানত বহাই দিলে এতিয়া ফিটিং কৰিম আৰু দেখাম পিন্ধিম যদি পাৰোঁ ক'ৰবাত যাম দেখাম ব্লেকত হয় পুৰা ফুল ব্লেক চাই দিব চ' গাইজ এইটো কেনেকুৱা লাগিছে জনাব শ্বৰ্ট কুৰ্তি হয় এইটো গিফ্টেড হয় গাইজ আৰু মোৰ যোৰ দেখাম চাব এইবোৰ বনি আছে মাদাৰ কিবা কৰি আছে বৰিং গাইজ একোৱেই নাই বহুত বৰষুণ আজি স্প্ৰে আমাৰ আজি এটা লগা আগৰ বিগল সুইটাৰ বিগল বহুত বৰিং লাগি আছে বৰষুণ গুৱাহাটীতো নামাজ আমাৰ ইয়াতে নামাজ হোৱাই নাই আৰু নেটৱৰ্কো নাপায় ৰুমতে সোমাই আছোঁ কাপোৰ পিন্ধিবৰ কাৰণে স্মাইল ইমানে ফকাস হিয়াৰ চুনু চুনু ঐ ইমানে চা চালাই দি Rinky Minky, come here. Rinky, come on. Rinky. Mutti chan mutta pe samne mari. Rinky tera mere pe. Rinky. Amar poali ki tak saksun guys. Idor dina yate Diwali manai ase. Fuljari bomb jolai kene. Sane guys. Utpati hoto. Hey, Rinky,
হেপী নিউ সকলোৱে নামাজ পঢ়িব গুচি গ'লগৈ আৰু চবকে আঁতৰ লগাই কিনে দিছোঁ তো গাইজ এতিয়া চব মানুহবিলাক নামাজ পঢ়ি মেলি আহি আছে, নামাজ পঢ়ি হৈ গ'ল, গোটেই ৰাস্তাটো চাই ভাল লাগে, পূৰা নামাজ পঢ়ি অহা মানুহ ফুল হৈ গৈছে ৰাস্তাত। অৱস্থা বেয়া একদম। কি লাগে ইটজেন লগাই নাই, ইটজেন হৈছে আৰু পূৰা একদম। আমাৰ ধুনীয়াকৈ কুৰবানী হৈ গ'ল ৰ'দ ওলাইছে গাইজ এতিয়াহে। চুৱেজ আলহামদুলিল্লাহ গোটেইখিনি বহুত ধুনীয়াকৈ হৈ গ'ল। বৰষুণটো এতিয়া কমিছে, এতিয়া ৰ'দ দিছে আৰু ৰাতিপুৱাটো আমাৰ মানে কি নামাজৰ আগত বৰষুণ দিয়াটো ভালেই হয়, যিহেতু ঈদগাহখন ধুই লোৱা যায়, তো এইটোতো এটা ভালেই হয় বাৰু। চ' এতিয়া অকণমান ৰ'দ দিছে, বাকী কিবা হয় নাজানো আৰু। এতিয়া মই ওপৰত আহিছোঁ, পূৰা বৰ খাই আছোঁ গাইজ। মামাৰ ঘৰত যাম চাগে এতিয়া। গাড়ীটো তেল নাই, গাড়ী ওলালে তেলে নাই। আছোঁ গাড়ীটো কাৰেণ্ট গৈছিলে, পিছপানটো দেখাইছোঁ। আগতে দেখিছে চাগে। Sao? Come here. Mara. মেহেন্দি লগাই আহিলোঁ। এনেকুৱা গালি দিছোঁ ভাত নাখালোঁ মানে এই গালি শুনি এতিয়া মোৰ ভোক নাই, ইয়াতে খালে নাই ঠিক নাই, তুমি কি আছে কাকাহঁতে গালি দিব। চ' গাইজ ধুনীয়াকৈ ভাত চাত খালোঁ, পূৰা আজৰি হ'লোঁ আৰু চাই থাকক কি কৰোঁ এতিয়া। অকণমান দেৰিকৈ ড্ৰেছ পিন্ধি যাই আহিলোঁ। মানুহবিলাকে ভাত খাই আছে, ইয়াতে কাপোৰ মেলা আছে, ইগন'ৰ কৰিব। তাৰপৰা ধুই ইয়াতে কাপোৰ মেলি দিছে। চ' অকণমান দেৰিকৈ নতুন কাপোৰ পিন্ধিম। ক'লৈ যাব নোৱাৰিলোঁ গাইজ, বতৰটো গেলা। ফটো হ'লে উঠিম গাইজ, ফটো মেইন গাইজ। সেইবোৰ গৈ আছে সেইকাৰণে বাকী যে ৰুমবিলাকৰ কাম চলি আছে, কমপ্লিট হোৱাই নাই একো চলি আছে এইবিলাক। এইটো ওপৰৰ ফ্ল'ৰত আৰু ইপানেও কাম চলি আছে, কামেই চলি আছে। ইপানে কালাৰৰ কাম চলি আছে। গাইজ ওপৰৰ ভিউটো চাওক, বৰষুণ দি আছে যে পূৰা ডাৱৰীয়া গাইজ ভিউ। তো গাইজ এইটো মোৰ ঈদৰ আউটফিট হয় আৰু ইপানে চিন্তি আৰু আপা যাই আছে আৰু মই যে পূৰা ৰেডি চেডি হয় মানে আছোঁ। চব সুধি আছে ক'ত যাওঁ। তো গাইজ চাই আৰু তো কেনেকুৱা লাগিছে গাইজ আউটফিটটো জনাব। এবাৰ পূৰা ফুল ব্লেকত লৈ গাইজ মই ওপৰৰ ফ্ল'ৰৰ পৰা যে ইমান লাজকৈ নুমি আহিছোঁ ন, ইমান বেছি লাজ লাগিছে। মানে মেকআপ চেকআপ কৰি এনেকৈ লাজ লাগে ন ঘৰত। চ' অকণমান ড্ৰয়িং ৰুমটো দেখাই দিব গাইজ। এতিয়া ড্ৰয়িং ৰুমত কেইটামান ফটো উঠিম, পূৰা লগ কৰি লৈছোঁ ৰুম পৰা গাইজ। এইখিনি ইগন'ৰ কৰিব গাইজ, এইখন মই থৈ দিছোঁ এতিয়া মানে। এই বাইকাঞ্চিটো চ' গাইজ এতিয়া চাওক বতৰটো বহুত বেছি ধুনীয়া হৈ আছে, ক্লিয়াৰ হৈ আছে পূৰা। এতিয়া যাম আমি বিলাবৰ কাৰণে গাইজ। ত' চাই থাকক, মই কলাই দিয়ক গাইজ, ইগন'ৰ কৰি দিব। মই কলাই গাইজ, নজৰ লাগিছে গাইজ। মানুহবিলাক কিছুমানে কয় হা বগা কাৰণে ছেকেণ্ড গাইজ মই কলাই গৈছোঁ লিটাৰেলি। এতিয়া যাম আমি বিলাবৰ কাৰণে। চাই থাকক বাচ্ছাটো যাই আছোঁ মানে আমি খেলা ফুলযোৰ পিন্ধি গাইজ। ইয়াতে ক'তো ফুৰিব যাব পৰাই নাই, এনেকুৱা ৰিজৰ্ট বা ক'ৰবাত মামাহঁতৰ ঘৰতে যাওঁ আৰু বা বিলাই আহোঁ। এইবিলাক তেনেকুৱাই আৰু তেনেকুৱা টাইপ গোটেই দিন পিন্ধিবতো পাইছোঁ এনেকুৱা কৰোঁ। পিন্ধি পূৰা গাইজ পানী হোৱা কাৰণে ইমান বেছি ধুনীয়া লাগে জেগাটো। নতুন কাপোৰ পিন্ধি মামাহঁতৰ ঘৰত ঈদ খাব আহিছোঁ। মামা আৰু আব্বা ঘৰটো গাইজ ওচৰে ওচৰে, এইটোৱে কৰিব লাগিব, উপায় নাই।
চ' গাইজ মামাহঁতৰ ঘৰৰ পৰা আহিলোঁ, যি গালি খাইছোঁ নানাহঁতৰ পৰা, এতিয়া গুচি আহিলোঁ তেনেকৈ। চ' এতিয়া এইবোৰ গুচাওঁ, থপৰাটো চেঞ্জ কৰোঁ, আকৌ ৰিয়েল থপৰাত আহি যাওঁ গাইজ। ৱেট আহি কিনে গেছ মই ভিডিঅ'টো এণ্ড কৰি আছোঁ, থপৰাটো ধুই আহিব পাৰিছোঁ। চ' গাইজ এতিয়া আমি আম খালোঁ আৰু বাকী ব্লগটো ইমান আগৰলৈকে কণ্টিনিউ কৰিব লগা বেলেগ একো কণ্টেণ্ট নাই, একো খাছ সেয়াও নাই। চ' হৈছে ব্লগটো এণ্ড কৰিবলৈ আৰু বাকীবিলাক কিছুমান কাপোৰ চাপোৰ মেলা আছে, যিহেতু চবে নামাজ পঢ়ি আহিছে, তো এইবিলাক মেলি চেলি দিছে আৰু সেইবোৰ ইগন'ৰ কৰিব গাইজ। চ' ভাবিছোঁ এই ভিডিঅ'টো এণ্ড কৰোঁ বুলি। চ' হোপ ইউ অল লাইক দিছ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আজিলৈ বাই, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ ফৰ ৱাচিং ভিডিঅ', বাই। আপোনালোকৰ ঈদ কেনেকুৱা হ'ল বাৰু জনাবচোন। মোৰতো এনেকুৱাই গ'ল ঘৰতে, বাকী যেনেকুৱাই নহওক ফেমিলিৰ লগত থাকিলে এনেও বহুত বেছি ভাল লাগে। ঘূৰিব পোৱা নাই যদি ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিছোঁ, চ' ভাল লাগিছে।